নৱবৰ্ষৰ লগতে সমাগত ভোগালী বিহুলৈ সাজু সোণাপুৰ বৰবিল একুৱা পাৰ্ক ৩০০ বিঘাৰ বৰবিল একুৱা পাৰ্কত আয়োজন কৰা হৈছে ভোগালী মেলাৰ ১২ আৰু ১৩ জানুৱাৰীত সুলভ মূল্যত ৰাইজক মাছ যোগান ধৰাৰ বাবে সাজু কৰা হৈছে সকলো সমান্তৰালভাৱে পৰ্যটকৰ আগমন ঘটিছে একুৱা পাৰ্কলৈ আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এয়া নৱবৰ্ষৰ লগতে সমাগত ভোগালী বিহুৰ বাবে সোণাপুৰ বৰবিল একুৱা পাৰ্ক এইদৰে সাজু হৈছে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো আৰু সেই স্থানৰ পৰা আমাক সবিশেষ জনাব সাংবাদিক কমল কৃষ্ণ ডেকাই ৰাজ্যত আৰম্ভ হৈছে ভোগালীৰ আনন্দ উল্লাস আৰু মই বৰ্তমান উপস্থিত আছো সোণাপুৰ বৰবিল একুৱা পাৰ্কত মই ভিডিঅ' জাৰ্নেলিষ্টক কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো এইখনে এখন বিল যি বৰবিল বুলি কয় আৰু সোণাপুৰ এখন বৃহৎ বিল আৰু এই বিলখনত এতিয়া এখন ভোগালী মেলা অনুষ্ঠিত হ'ব ১২ আৰু ১৩ জানুৱাৰীৰ যি আচলতে নতুন বছৰৰ যি ১২ ১৩ জানুৱাৰী সেই তাত এই ভোগালী মেলা আৰম্ভ হ'ব আৰু ইয়াত যি তেওঁলোকৰ পুখুৰীৰ যি উৎপাদিত মাছ পুখুৰীৰ যি উৎপাদিত যে আচলতে বিভিন্ন প্ৰজাতিৰ মাছ আৰু ইয়াত যি ধৰণৰ নিজৰ ইয়াৰ পালন কৰা যি গাহৰি হাঁহ পাৰ ছাগলী সকলোসমূহ ইয়াত সুলভ মূল্যত পোৱাৰ এক ব্যৱস্থা কৰিছে আৰু এই যি ভোগালী মেলা আয়োজন কৰাৰ আৰু যিজন ব্যক্তি আছে সেই ব্যক্তিজনক মই অকণমান কিছু কথা জানিবৰ চেষ্টা কৰিম তেওঁৰ পৰা মই জানিম পিংকু গগৈ মোৰ লগত উপস্থিত আছে এইজনে সেই পিংকু গগৈ যি পিংকু গগৈ এক নিজা প্ৰচেষ্টাত ইয়াত আৰম্ভ কৰিছে ভোগালী মেলা প্ৰতি বছৰে তেওঁ সুলভ মূল্যত ইয়াত বিভিন্ন মাছ হাঁহ পাৰ ছাগলী মাংস কুকুৰা মাংস সকলোসমূহ ৰাইজক যোগান ধৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় আপুনি ১২ আৰু ১৩ জানুৱাৰী ইয়াত অনুষ্ঠিত কৰিছে ভোগালী মেলা বিগত বৰ্ষৰ আৰু কেনেধৰণৰ আয়োজন হয় বিগত বৰ্ষৰ দৰে এইবাৰো আমি আপোনাৰ ১২ আৰু ১৩ জানুৱাৰী আপোনাৰ ভোগালী মেলা আয়োজন কৰিছোঁ আমাৰ বৰবিল একুৱা পাৰ্ক চন্দ্ৰপুৰৰ পৰা একদম ওচৰতে সোণাপুৰ বৰবিলত পৰা আপোনাৰ আমাৰ ইয়াতে আমাৰ এই ফাৰ্মত থলুৱাভাৱে উৎপাদিত মাছ আছে সকলো প্ৰকাৰৰ মাছ আছে আপোনাৰ ৰৌ ভকুৱা আৰি চিতল বৰালি আৰু আপোনাৰ গাহৰি আছে ছাগলী আছে হাঁহ কুকুৰা আমাৰ লোকেল একদম থলুৱা জহা চাউল গোটেইখিনি বস্তুৱে আছে বিহুৰ প্ৰায়খিনি সামগ্ৰী আছে সামগ্ৰীসমূহ আপোনালোকৰ নিজৰ একদম নিজৰ পৰা গোটেইখিনি উৎপাদিত আমাৰ গোটেইখিনি এটা কথা সুধিব লাগিব আপোনাক যে এই যে একুৱা পাৰ্ক বা আপুনি যে এখন ইয়াত ভোগালী মেলাৰ আয়োজন কৰিছে কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত বিভিন্ন ধৰণৰ পৰ্যটক আহি উপস্থিত হৈছে গুৱাহাটীৰ ওচৰ পাজৰৰ বা দূৰৰো আহি ইয়াত পৰ্যটক আহি উপস্থিত হৈছে এই একুৱা পাৰ্কখনত তেওঁলোকে থকা খোৱাৰ সুবিধাও লাভ কৰিছে কি ক'ব এই ক্ষেত্ৰত একচুৱেলি আমাৰ কি হ'ল ২০২১ চনত জুবিন দা ইয়ালৈ আহিছিলে তেওঁ আহি ক'লে যে পিংকু তুমি এখন ধুনীয়া এখন পাৰ্ক বনাই দিয়া ইয়াত মানুহ আহিবা যিহেতু গুৱাহাটীত বহুত দিছে খাওঁতে আৰু তেওঁৰ কথা মৰ্মে মই ধুনীয়াকৈ এখন সজাই বজাই ল'লোঁ আপোনাৰ আমাৰ ইয়াতে কেম্পিং আছে লজিং আছে ৰেষ্টুৰেণ্টৰ ব্যৱস্থা আছে বটিঙৰ ব্যৱস্থা আছে চাইট ছিঙৰ বাৰ্ড ৱাচিঙৰ ব্যৱস্থা আছে ট্ৰেকিঙৰ ব্যৱস্থা আছে গোটেইখিনি বস্তুৱে আছে আৰু আমি আশা কৰা ধৰণে মানুহৰ পৰা খুব ভাল পজিটিভ এটা ইয়াত পাইছোঁ আমি আৰু হয় এটা কথা উল্লেখ কৰিব লাগিব যথেষ্ট এটা থলুৱা যি আচবাব সেই আচবাবেৰে নিৰ্মিত এখন ৰিজৰ্ট আৰু ইয়াৰ পৰ্যটক আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিম আপোনালোক ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ কেনে পাইছে এইখন খুব সুন্দৰ ল'ৰা ছোৱালীবিলাকে খেলিবলৈ ভাল পাইছে তাৰপাছতে ফিচিং ফেচিলিটি আছে আৰু ওচৰতে বিল জুৰি আছে তাত যাব পাৰে নৈ পৰিভ্ৰমী চৰাই চাবলৈ পাব আৰু বাকী খুব সুন্দৰ বটিং আছে কৰিব পাৰিব খোৱা বোৱাখিনি সকলো যিখিনি আমাৰ থলুৱা এইখিনি পাবই গতিকে সকলোৱে আহিব পাৰে এনজয় কৰিব পাৰে